আমি আছো বৰ্তমান লখিমপুৰ জিলাৰ আজাৰগুৰিত আমাৰ প্ৰথম নিশাৰ নাট আজি অগ্নিবীৰ। সকলো নিজক লৈ ব্যস্ত, কাৰণ কিছু সময়ৰ পাছতে নাটক আৰম্ভ হ'ব। আজিৰ ভিডিঅ'টো আপোনালোকক ষ্টেজৰ পিছ চাইডটো দেখুৱাম বুলি ভাবিছোঁ। নাটক চাবলৈ আহি থকা ৰাইজে ষ্টেজৰ ফ্ৰণ্ট চাইডটোত নাটক চাই গুচি যায়, কিন্তু পিছ চাইডত কি চলি থাকে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। আমি এই ষ্টেপটো উঠি আহি এনেকৈ মঞ্চত নাটক কৰিব লাগে। আৰু এই ল'ৰাখিনি যে দেখিছে, এইসকল শিল্পী নহ'লে আমি এখন নাটক সম্পূৰ্ণকৈ কৰিব নোৱাৰোঁ। কাৰণ ছেটিংছ, লাইট এই ল'ৰাসকলেহে এটা সুন্দৰকৈ ষ্টেজটো সজাই দিয়ে। গতিকে এইসকল ল'ৰা নহ'লে আমি কেতিয়াও নাটক এখন উপস্থাপন কৰিব নোৱাৰোঁ। আৰু এয়া হৈছে আমাৰ নটৰাজ বাবাৰ মন্দিৰ, আৰু ইফালে আমাৰ নাটক আৰম্ভই হ'ল। নাটক আৰম্ভ হ'ল মানে সকলো নিজক লৈ ব্যস্ত। কাৰোবাৰ মাতিবলৈও সময় নাথাকে, কাৰণ এই 3 ঘণ্টা যে আমি ইটোৰ পৰা সিটোলৈ দৌৰিব লাগে, সিটো ষ্টেজৰ পৰা সিটোলৈ দৌৰি থাকিব লাগে। আমিতো অলপ সময় হ'লেও ৰেষ্ট পাওঁ, কিন্তু যিখিনি ছেটিংছৰ, লাইটৰ, চাউণ্ডৰ যিখিনি ল'ৰাই কাম কৰি থাকে, সিহঁতে 1 ছেকেণ্ড ৰ'বলৈ সময় নাপায়। কাৰণ ইটো চিন শেষ হয়, তাত আকৌ নতুন ছেটিংছ বনাব লাগে। এনেকৈ ইফালে চিন চলি আছে আৰু আমি এইটো চিনৰ বাবে বহি আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আজিলৈ ইয়াতে সামৰিছোঁ। আকৌ লগ পোৱাৰ আশাৰে বাই বাই।